নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত আৰম্ভ হ'ল নিযুত মইনা আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনি আৰু নিযুত মইনা আঁচনিৰ অধীনত ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিব প্ৰতি মাহে ধন। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। আগন্তুক 4 বছৰত 10 লাখ ছাত্ৰীক সাঙুৰি লোৱাৰ লক্ষ্য এই আঁচনিত হিমন্ত চৰকাৰৰ। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰতিগৰাকী ছাত্ৰীলৈ মাহে 1000কৈ টকা দিব ৰাজ্য চৰকাৰে আৰু 1 বছৰত সৰ্বাধিক 10 মাহলৈ মুঠ 10,000 টকা দিব চৰকাৰে। আৰু স্নাতক প্ৰথম বৰ্ষৰ প্ৰতিগৰাকী ছাত্ৰীয়ে পাব 1250 টকাকৈ। 1 বছৰত সৰ্বাধিক 10 মাহলৈ প্ৰতিগৰাকী ছাত্ৰীয়ে পাব 12,500 টকা আৰু লগতে স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ প্ৰতিগৰাকী ছাত্ৰীয়ে পাব 2,500 টকাকৈ। 1 বছৰত সৰ্বাধিক 10 মাহলৈ প্ৰতিগৰাকী ছাত্ৰীয়ে পাব 25,000 টকা। এই আঁচনি বিবাহিত আৰু চাকৰিয়াল বিয়াত শিক্ষাৰ্থীয়ে নাপাব আৰু লগতে মন্ত্ৰী সাংসদ বিধায়কৰ কন্যাই এই আঁচনিত অন্তৰ্ভুক্ত নহ'ব আৰু লগতে বাণীকান্ত কাকতি বঁটাৰ স্কুটি বা স্কুটাৰ লাভ কৰা ছাত্ৰীয়ে নাপাব এই সুবিধা। সংবাদমেল পাতি এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উজনি অসমত সষ্টম সেনা আৰক্ষী। তিনিচুকীয়া আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এটা অস্থায়ী শিবিৰ। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উজনি অসমত সষ্টম সেনা আৰক্ষী। তিনিচুকীয়া আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এটা অস্থায়ী শিবিৰ। জাগুনৰ টিংকুপানী বনাঞ্চলত উদ্ধাৰ হৈছে আলফাৰ এই শিবিৰটো। শিবিৰটোত ম্যানমাৰৰ কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ হৈছে। এই অস্থায়ী শিবিৰটোত আশ্ৰয় লৈয়ে উজনি অসমৰ বিভিন্ন লোকক ধন দাবী কৰি আহিছিল আলফা স্বাধীনৰ সদস্যই। তদুপৰি তিনিচুকীয়া জিলাত আলফা স্বাধীনৰ 7জনীয়া এটা দলে বাহৰ পতাৰ সন্দেহ সেনা আৰক্ষীৰ আৰু এই দলটোৰ সন্ধানত অসম অৰুণাচলৰ সীমান্তত সেনাৰ তৎপৰতা। দলটোৱে বিভিন্নজন ব্যক্তিক ধন দাবী কৰাৰ তথ্য প্ৰকাশ কৰিছে এক বিশেষ সূত্ৰই আৰু এই দলটোৰ নেতৃত্বত আছে মৃগাংক অসম। পৰৱৰ্তী খবৰ, নাবালিকাক বিবাহ কৰোৱাসকল সাৱধান। নিজৰ পত্নীৰ লগতে কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক আৰু যদি কৰে তেন্তে ভাৰতীয় ন্যায় সংহিতা আইনৰ অধীনত হ'ব অপৰাধী। দেশৰ নতুন আইন সন্দৰ্ভত ৰাজ্যবাসীক পুনৰ সোঁৱৰাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নাবালিকাক বিবাহ কৰোৱাসকল সাৱধান। নিজৰ পত্নীৰ লগতে কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক। ভাৰতীয় ন্যায় সংহিতা আইনৰ অধীনত অপৰাধী হ'ব যদিহে কৰে। স্বামীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিব পাৰিব পত্নীয়ে। দেশৰ নতুন আইন ৰাজ্যবাসীক পুনৰ সোঁৱৰাই দিলে মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে নৱেম্বৰ-ডিচেম্বৰ মাহত ৰাজ্যত পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান আৰু বাল্য বিবাহ ৰোধিবলৈ ৰাজ্য চৰকাৰে আনিছে নিযুত মইনা আঁচনি। নিযুত মইনা আঁচনিৰ জৰিয়তে দূৰ হ'ব ঘৰুৱা হিংসা আৰু কম বয়সতে গৰ্ভৱতী হোৱাৰ সংখ্যা ৰোধ কৰিব এই আঁচনিৰ জৰিয়তে। সংবাদমেল পাতি এই ঘোষণা কৰে বা এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশবাসীলৈ জৰুৰী খবৰ। অশান্ত জৰ্জৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে বন্ধ কৰিলে এইবাৰ ভাৰতীয় ভিছা। অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে ভাৰতৰ সকলো ভিছা। লগতে বন্ধ কৰি দিয়া হৈছে ভাৰতীয় ভিছা কেন্দ্ৰ। বাংলাদেশত অৰাজকতা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতেই ভাৰতীয় ভিছা বাতিলৰ সিদ্ধান্ত বাংলাদেশ প্ৰশাসনৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ এনকাউণ্টাৰ। এইবাৰ একশ্যন মোডত গোৱালপাৰা আৰক্ষী। গোৱালপাৰাত ডকাইতক লক্ষ্য কৰি অসম আৰক্ষীয়ে চলালে গুলী। গোৱালপাৰাৰ লক্ষীপুৰত আকৌ গৰুজিল অসম আৰক্ষীৰ বন্দুক।
এইবাৰ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলালে গুলীবিদ্ধ ডকাইতটোৰ নাম নুৰ আলম। গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন বৰ্তমান ডকাইত নুৰ আলম। 31 জুলাইৰ নিশা লক্ষীপুৰত সংঘটিত হৈছিল এক ডকাইতি কাণ্ড আৰু এই ঘটনা সন্দৰ্ভত দুটা ডকাইত নুৰ আলম আৰু জাহিদুল আখতাৰ চৌধুৰী পৰিছিল আৰক্ষীৰ জালত। ধৃত ডকাইতে লুকুৱাই ৰখা সামগ্ৰী উদ্ধাৰ কৰিবলৈ যাওঁতে কৰিছিল পলায়ন আৰু পলায়ন কৰা ডকাইত নুৰ আলমক লক্ষ্য কৰি অসম আৰক্ষীয়ে চলায় গুলী। পৰৱৰ্তী খবৰ, পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ মৃত্যু। 80 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰবীণ বাওঁপন্থী নেতাগৰাকীয়ে। পৰৱৰ্তী খবৰ, বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ভাৰত চৰকাৰে ধৈৰ্য আৰু সহিষ্ণুতা ৰক্ষা কৰিবলৈ দিছে নিৰ্দেশ। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি সীমা সুৰক্ষিত কৰি ৰখা হৈছে। মানকাছা আৰু সুতাৰকান্দি সীমান্তত ৰখা হৈছে নজৰ। পাছপৰ্ট নথকা কোনো লোককে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই সীমান্তৰে। ভাৰত চৰকাৰে এই সন্দৰ্ভত ধৈৰ্য আৰু সহিষ্ণুতা ৰক্ষা কৰিবলৈ দিছে নিৰ্দেশ। ইয়াত অধিক মন্তব্য দিলে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পোৱাৰ আশংকা আছে। বাংলাদেশৰ পৰা কোনো লোক যাতে অবৈধভাৱে অসমলৈ নাহে তাৰ বাবে সম্পূৰ্ণ নজৰত ৰখা হৈছে সুৰক্ষা ব্যৱস্থা। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীসকললৈ জৰুৰী খবৰ। কৰ পৰিশোধৰ বাবে UPI লেনদেনৰ সীমা 1 লাখৰ পৰা 5 লাখলৈ বৃদ্ধি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ। চলিত বিত্তীয় বৰ্ষৰ বাবে তৃতীয় দ্বিমাহিলী মুদ্ৰানীতি ঘোষণা কৰি এই কথা সদৰি কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গভৰ্ণৰ শক্তিকান্ত দাসে। পৰৱৰ্তী খবৰ, গুৱাহাটীত অবৈধ গোমাংসৰ দোকান বন্ধ কৰাৰ আহ্বান RSS সমৰ্থিত মুছলিম সংগঠনৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সমৰ্থিত সংগঠন মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ অসম ইউনিটে গুৱাহাটীত অবৈধ গোমাংসৰ দোকান বন্ধ কৰিবলৈ আহ্বান জনাইছে। মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ অসম ইউনিটৰ আহ্বায়ক আলকাছ হুছেইনে গুৱাহাটীৰ অবৈধ গোমাংসৰ দোকান স্বেচ্ছাই বন্ধ কৰিবলৈ আহ্বান জনাইছে। হুছেইনে অসমৰ গুৱাহাটী চহৰৰ হাতীগাঁও, পাঞ্জাবাৰী, সাতগাঁও, ইছলামপুৰকে ধৰি নিৰ্দিষ্ট অঞ্চলসমূহক এই অবৈধ অভিযান প্ৰচলিত স্থান হিচাপে চিনাক্ত কৰিছে। হুছেইনে অসমৰ কামৰূপ মেট্ৰ' জিলা প্ৰশাসনকো এই সমস্যা সমাধানৰ বাবে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তেওঁ দাবী কৰে যে এই অবৈধ প্ৰতিষ্ঠানসমূহে কেৱল আইন উলংঘা কৰাই নহয়, অসমৰ হিন্দু আৰু মুছলমানৰ সুসম্পৰ্কৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। হুছেইনে লগতে অঞ্চলটোত গৰু ব্যৱসায় বন্ধ কৰিবলৈও আহ্বান জনাইছে। তেওঁ কয় যে এই বাণিজ্য বন্ধ কৰিলে দুয়োটা সম্প্ৰদায়ৰ মাজত সম্প্ৰীতি বজাই ৰখাত সহায়ক হ'ব আৰু সম্ভাৱ্য সংঘাত ৰোধ কৰা হ'ব। হুছেইনে লগতে কয় যে অবৈধ গোমাংসৰ দোকান আৰু গৰু ব্যৱসায়ীয়ে উত্তেজনাৰ সৃষ্টি কৰাৰ লগতে হিন্দু মুছলমানৰ শান্তিপূৰ্ণ সহাৱস্থানত ব্যাঘাত জন্মাইছে। অঞ্চলটোত সমন্বয় বজাই ৰাখিবলৈ সকলোকে ইজনে সিজনৰ আইন আৰু পৰম্পৰাক সন্মান কৰিবলৈ আহ্বান জনাইছোঁ।